বিশেষকৈ আজি আচলতে স্বৰ্গদেউৰ যি বাটচৰা সেই বাটচৰা পুনৰ উদুলি মুদুলি হৈ পৰিছে কিয়নো আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ যি সাধাৰণ সভা যি দ্বিতীয় বৃহৎ সাংগঠনিক যি সভা সেই সভা অনুষ্ঠিত হৈছে মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দিছোঁ ইতিমধ্যে যি পতাকা উত্তোলন হৈছে আৰু ইতিমধ্যে মোৰ সতীৰ্থ স্ক্ৰীণৰ কেমেৰাত ইতিমধ্যে আপোনালোকে দেখিছে উৎপল শৰ্মা আছে আৰু এই যি সমবেত সংগীত ইতিমধ্যে অনুষ্ঠিত হৈছে এই সমবেত সংগীত আচলতে পৰিৱেশন কৰিছে শিৱসাগৰৰ দাঁতিকাষৰীয়া অঞ্চল বা শিৱসাগৰৰ বিভিন্ন প্ৰায় 1200গৰাকী যি মহিলাই আচলতে এই সমবেত যি সংগীত সেই সংগীত পৰিৱেশন কৰিছে মই পোনে পোনে সামগ্ৰিক যি দৃশ্যটো সেই দৃশ্যটো এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধি মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ হয় ইতিমধ্যে আচলতে যি 1200গৰাকী যি মহিলাই আচলতে এই যি সমবেত সংগীত সেই সমবেত সংগীত পৰিৱেশন আৰু ইয়াৰ পিছতে যি শ্বহীদ তৰ্পণ সেই শ্বহীদ তৰ্পণৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব ইতিমধ্যে আছুৰ যিগৰাকী মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সেই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আহি ইয়াত উপস্থিত হৈছে আৰু উৎপল শৰ্মা আহিছে লগতে সৰ্জন হেনছে আছে আৰু বিভিন্ন ধৰণৰ যিসমূহ কাৰ্যসূচী এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব আৰু যিহেতু আজি সন্ধিয়ালৈ যি সাধাৰণ প্ৰতিনিধি সভা সেই প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু যি প্ৰতিনিধি সভাতে আচলতে আগন্তুক যি 3টা বছৰ সেই 3টা বছৰৰ বাবে এজন স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচন কৰা হ'ব আৰু এই 3টা বছৰৰ বাবে শৈক্ষিকৰ লগতে বিভিন্ন যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচীসমূহত এক ৰেহৰূপ তৈয়াৰ কৰিব এইদৰে আচলতে দুদিনীয়া যি কাৰ্যসূচী সেই কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ যি দ্বিতীয় বৃহৎ সাংগঠনিক যি কাৰ্যসূচী সেই কাৰ্যসূচী শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত ইতিমধ্যে হৈছে ইতিমধ্যে উৎপল শৰ্মাই আচলতে যি সাংস্কৃতিক অভিৱৰ্ধন সেই অভিৱৰ্ধন আৰম্ভ কৰিছে মই পোনে পোনে যি তাৰ দৃশ্য সেই দৃশ্য এই মুহূৰ্তত পোনপটীয়াকৈ দেখাবলৈ অনুৰোধ জনাইছোঁ মোৰ তথ্যৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ আজিৰ এই পতাকা উত্তোলনৰ স্থলীত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰ্জন হেনছে ডাঙৰীয়া ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া এই অনুষ্ঠানটোক সন্মুখৰ পৰা নেতৃত্ব দি আগবাঢ়ি যোৱা আদৰণি সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়া কাৰ্যকৰী সভাপতিদ্বয় ক্ৰমে শ্ৰী শৰৎ হাজৰিকা ডাঙৰীয়া শ্ৰী ব্ৰজেন বৰা ডাঙৰীয়া সাধাৰণ সম্পাদক শ্ৰী সমীৰণ ফুকন ডাঙৰীয়া অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক শ্ৰী ধ্ৰুৱজ্যোতি কলিতা ডাঙৰীয়া শ্ৰী মানৱজ্যোতি কলিতা ডাঙৰীয়া যাৰ উদ্যোগত এই অনুষ্ঠানটোৰ আয়োজন হৈছে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি শ্ৰী মানৱ হাজৰিকা ডাঙৰীয়া সন্মানীয় সাধাৰণ সম্পাদক শ্ৰী দীপাংকৰ শইকীয়া ডাঙৰীয়া শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া সদস্যসকল বিভিন্ন জিলা ছাত্ৰ সন্থাৰ পৰা ইয়াত আহি উপস্থিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কেইবা সহস্ৰাধিক সংগ্ৰামী সতীৰ্থ সমবেত সংগীত পৰিৱেশন কৰা শিল্পীবৃন্দ ইয়াত উপস্থিত থকা সাংস্কৃতিক অভিবাদন কাৰ্যসূচীত অংশ ল'বলৈ অহা সন্মানীয় ৰাইজ শিৱসাগৰবাসী শ্ৰদ্ধাৰ ৰাইজ আৰু সংবাদ মাধ্যমৰ সন্মানীয় বন্ধু বান্ধৱীসকল আপোনালোক আটাইৰে আশীৰ্বাদ বিৰত লৈ সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ আৰম্ভণি হৈছে আৰু ইয়াত উপস্থিত হৈ গভীৰ উপলব্ধিৰে সৈতে আমি এটা কথা ক'ব বিচাৰো যেতিয়াই সদৌ অসম ছাত্ৰ সন্থা সংগঠনটো কোনো সন্ধিক্ষণত উপনীত হৈছে যেতিয়াই সদৌ অসম ছাত্ৰ সন্থাই ভৱিষ্যত দিনৰ ৰূপৰেখা অংকন কৰি আগবাঢ়ি যাবৰ কাৰণে যুঁজা চলাইছে যেতিয়াই সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজক সংগঠিত কৰি মৰণপণ সংগ্ৰামৰ হাত ধৰিবৰ কাৰণে সংকল্প লৈছে তেতিয়াই শিৱসাগৰৰ ৰাইজে আমাক অভিভাৱকত্ব প্ৰদান কৰিছে আশীৰ্বাদ প্ৰদান কৰিছে
আৰু এই পোনপটীয়া পৰিৱেশ আমি আপোনালোকক দেখুৱালৈ শিৱসাগৰৰ পৰা মুজাকিৰ এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু আজিৰ পৰাই যিহেতু আছুৰীয়ে সাধাৰণ সভা অনুষ্ঠিত হৈছে দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান আৰম্ভ হৈছে এই সভা অনুষ্ঠিত হৈছে গতিকে প্ৰথমটো দিনৰ কাৰ্যসূচী ইতিমধ্যে আছুৰ যি নেতৃত্ব সেই নেতৃত্ব তাত গৈ উপস্থিত হৈছে আৰু কাৰ্যসূচী আৰম্ভ হৈছে